চক্ৰশিলা হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ বাৰেবৰণীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত। হাজোৰ চেঁচামুখ চক্ৰশিলা হৰি মন্দিৰ প্ৰাণীমনত আজিৰে পৰা 19 সংখ্যক চক্ৰশিলা হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ 11 দিনীয়াকৈ আৰম্ভ হৈছে। তদুপলক্ষে দমদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা ৰাস মহোৎসৱ স্থলীলৈ এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অভিনেতা পদ্মৰাগ গোস্বামীয়ে। ইফালে ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ ধৰ্মীয় ৰীতি নীতিৰে ফিতা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় ঘাইপথ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা দেৱজিৎ দাসে। ৰাস মহোৎসৱত বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত একাচালি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উদযাপন সমিতিৰ সভাপতি হৰেণ কলিতা, কাৰ্যকৰী সভাপতি কৰুণাকান্ত দাস, স্থায়ী সভাপতি দীনেশ কলিতাৰ সম্পাদক মনোজ কুমাৰ কলিতাৰ তৎপৰতাত ৰাস মহোৎসৱ সুচাৰুভাৱে পৰিচালনা কৰা পৰিলক্ষিত হৈছে। ৰাসস্থলীৰ অগণন ভক্তৰ সমাগমত চৌপাশ আধ্যাত্মিকতাৰে মুখৰিত হৈ পৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। হয়, আজি চক্ৰশিলা হৰি মন্দিৰ ৰাস কমিটিৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হ'বলগীয়া ৰাস মহোৎসৱ 11 দিনীয়া ৰাস মহোৎসৱৰ আজি আৰম্ভণিৰ দিন। আজি সাংস্কৃতিক শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিবলৈ পাই অতি গৌৰৱান্বিত কৃতাৰ্থ হৈছোঁ। লগতে মই ভবা নাছিলোঁ ইমানখিনি লোক সমাবেত হ'ব বুলি। তেখেতসকলৰ এই উৎসাহ দেখি মই খুবেই ভাল লাগিছে আৰু আশা কৰিছোঁ অনাগত দিনত প্ৰতিটো আহিবলগীয়া প্ৰজন্মই যাতে এই ধাৰা অক্ষুণ্ণ ৰাখে আৰু ইয়াতকৈ বেছি ভাল হৈ গৈ থাকে। সকলো ৰাইজৰ সহযোগিতা থাকে, লগতে শ্ৰী শ্ৰী কৃষ্ণ প্ৰভুৰ যাতে আশীৰ্বাদ থাকে। এইদৰে যাতে চক্ৰশিলা হৰি মন্দিৰ ৰাস কমিটিয়ে প্ৰতি বছৰে ৰাস মহোৎসৱ উদযাপন কৰি যাব পাৰে আৰু ৰাইজৰ ওচৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাস উৎসৱৰ যি অনুষ্ঠানটি আজি মই উদ্বোধন কৰিব পাই অতি আনন্দিত হৈছোঁ। আজি এটি অতি পবিত্ৰ দিন। আজি গুৰু নানকৰ জন্মদিন, ভূপেন হাজৰিকাৰ মৃত্যুদিন, তাতে আজি ৰাস, লগতে আমাৰ পূৰ্ণিমা, আজি ৰাস পূৰ্ণিমা। গতিকে এই পবিত্ৰ দিনটোত মই আজি চেঁচামুখলৈ আহি মই অতি আনন্দিত হৈছোঁ। আৰু ৰাস উৎসৱৰ প্ৰতি এই ভক্তিৰসৰ, শ্ৰীকৃষ্ণই সৃষ্টি কৰা ভক্তৰসৰ প্ৰতি আমাৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখি মই সঁচাকৈ আৱেগিক আৰু আনন্দিত হৈ পৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে সদায় আমাৰ বিচাৰে আৰু সকলোৰে মনত থকা সৃষ্টিৰ যি প্ৰেৰণা সকলোৱে বিচাৰিছে আৰু এই অঞ্চলৰ ৰাইজে আমাৰ সুস্থ পৰম্পৰাৰে শান্তি সম্প্ৰীতি বজাই ৰাখি ৰাস উৎসৱ পালন কৰি যাব বুলি মই আশা ৰাখিছোঁ। আৰু ৰাসৰ কাৰণে, ৰাস উৎসৱৰ লগতে এই অঞ্চলৰ ৰাইজৰ প্ৰতি মই মোৰ তেখেতৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে এই অনুষ্ঠান সুচাৰুৰূপে উদযাপিত হয়। আমাৰ আজি 19তম হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ উপলক্ষে আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা আছিল, আমি সেইটো দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ কৰি বৰ্তমান আহি আমি এতিয়া আমাৰ চক্ৰশিলা হৰি মন্দিৰ প্ৰাংগণ পাইছোঁ। আৰু আমাৰ যিটো শোভাযাত্ৰা অনুষ্ঠান, এই অনুষ্ঠানটিত আমাৰ যথেষ্টখিনি ভক্তগণ ৰাইজ, লগতে আমাৰ সাংস্কৃতিক কৰ্মকৰ্তা আৰু বহুতো শিল্পীয়ে আমাক সহযোগ কৰিছে। আমাক জনসাধাৰণে আমাক ইয়াত সহযোগ কৰিছে। এক কথাত ক'বলৈ হ'লে আজি শোভাযাত্ৰাত এক জনসমুদ্ৰ দেখিবলৈ পাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আজি এই শোভাযাত্ৰাত আমাৰ যিদৰে আমাক সঁহাৰি জনাইছে, ঠিক তেনেদৰে আমাৰ এই 11 দিনীয়া আটাইবোৰ কাৰ্যসূচীত আগলৈকে আমাক সঁহাৰি জনাব বুলি আমি আশা ৰাখিলোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ এই ৰাস মহোৎসৱটি সুন্দৰ ধৰণে পাৰ হৈ যায় আৰু ইয়াত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে। এইখিনি মোৰ ক'ব লাগে।